যাব মনে গলে জিন মোৰ জিন জান চাক দেহা চাক জিন জিন চাক চাক জিন জিন ঐ জিন জিন চাক জিন জিন চাক জিন 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 ঐ জিন জিন ঐ জিন জিন ঐ জিন জিন ঐ জিন জিন চাক হে আজে যাব মনে গলে মোৰ জান জিন জিন দেহা জিন জিন ঐ জিন জিন চাক জিন জিন ঐ কলেজিয়া ডেকা জিন জিন লৈ ঐ জিন জিন ঐ কলেজিয়া ডেকা লৈ আজে পাতিব মই নাজানো পাতিব মই নাজানো কথা আজে জিন জিন চাক পাতিব মই নাজানো কথা পাহাৰত কেম্পিং কৰিবলৈ যাবলৈ ওলাইছোঁ যিহেতুকে আজি পাহাৰত থাকিম বুলি ভাবিছোঁ ইয়াত একদম পূৰা হাথিয়া পত্ৰ লৈ লৈছোঁ ইয়াত আছে কাপোৰ আছে আৰু খোৱা খাদ্য আছে আৰু লগতে চাৰ্জাৰ তাজাৰ ভৰাই লৈছোঁ যিহেতুকে চাৰ্জাৰটো মেইন না নহ'লে মোবাইলটো অফ হৈ থাকিলে ভিডিঅ'টো বনাব নোৱাৰিম তো যোৱাৰ আগতে মানে মোৰ গান এটা শুনিবলৈ মন গৈছে আমাৰ চেতনা বায়েকে ইমান মজা মজা গান গায় না যোৱাৰ আগতে মানে গান এটা শুনি যাবলৈ মন গৈছে ঐ চেতনা বাই ঐ এইফালে মই সেই কেম্পিং কৰিবলৈ যাওঁ অঁ তাৰপিছত হেৰি নহয় মই একদম ধুনীয়াছে গান এটা গাই শুনাব লাগিব অঁ একদম সুন্দৰকৈ গান এটা গাই শুনাব লাগিব মানে যিহেতুকে একদম একদম গান এটা শুনিবলৈ মন গৈছে অঁ মইতো শুনিমেই একদম পূৰা তোক দৰ্শকেও তোক গান গাই থাকিবলৈ কৈ দিয়ে অঁ এইফালে চেণ্টাৰলৈ আহি লওক চেণ্টাৰলৈ আৰম্ভ কৰি দিয়া কাৰণ ৰখাল হ'ব লাগিব আৰু লগতে আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ মানে ভঁৰালটো আগৰ পুৰণা ভঁৰালটো ভাঙি থাকিলে এতিয়া নতুনকৈ ভঁৰাল এটা বনাইছোঁ এইটো দেখাইছোঁ এইটো একদম পূৰা মুচি থকা গৈছে চাইডক দেখাইছোঁ এইটো ইয়াত পূৰা মুচি আছে যিহেতুকে কালি পূৰা বৰষুণ দি দিলে একদম পূৰা বোকা বোকা হৈ থাকিলে নিজৰ বুলি হ'ব চেতনাবাই গান এটা শুনি লওঁ চেতনাবাই আৰম্ভ কৰা ৰঘুপতি ৰাঘৱ এনে দিবা হয়নে পতিত পাৱন সীতাৰাম ঈশ্বৰে ককায়েকে নিনিলে মই ভায়েকলৈ যাম ককায়েকে নিনিলে মোক ভায়েকলৈ যাম অ হয়নে এইটো বেলেগ খাটাৰা গান লগালেচোন চেতনাবাই মই তেনেকুৱাহে গান আকৌ ৰিপিট কৰি দিছোঁ ভাল লাগিছে এইটোকে ৰিপিট কৰি মজা লাগিছে অঁ অঁ ঐ ৰঘুপতি ৰাঘৱ ৰাজা পতিত পাৱন সীতাৰাম অ হয়নে চেতনা ঈশ্বৰে আল্লাহ তেৰে নাম চেতনাবাই অঁ ককায়েকে নিনিলে মই ভায়েকলৈ যাম বঢ়িয়া ভায়েকলৈ যাম মজা মজা কমেডি গাওঁ বঢ়িয়া চেকটা দিয়া মই কমেডিবোৰহে গাওঁ কমেডি হিট হিট বাকী চেতনাবাই ধান চাহ দাই হ'ল নাই ধান দাই আছো অঁ কি কম আৰু ধান দাবলৈ যাওঁতে দাৱনী নাই অকলে দাই থাকোঁতে একদম পুৰা কাছেৰে মই আপোনালোক কথা এটা কৈ দিব দেই আমাৰ মানে চেতনাবাই অলপ ফুটনিঅলা অলপ ফুটনিও মানে খচ খচ মাৰোঁতে মানে নিজৰ হাততে ৰেপি লৈছিলোঁ হাতখন যদি মোৰ যদি দুপিচ হ'লহেঁতেন বেয়া জমিলেহেঁতেন কি হ'লহেঁতেন বেয়া জমনি হ'ল হে কোনে মোক খোৱালেহেঁতেন ফুটপাথত পৰি থকা হেঁতেনো মোক কোনো নিদিব নহয় বাকী সেইটো কথা পাতিম জানিলেহে চেতনাবাই সেইটো পাতিম মানে সেই মনটো বেয়াও লাগি আছে হয় নেকি কেলে বেয়া লাগিছে গম পাওঁ এতিয়া আমি দুখীয়া মানুহ চবেই গমেই পায় আমি দুখীয়া মানুহ গম পায় তাৰপিছত হেৰি নহয় তোৰ এই কাপোৰ কানি কথা কৈ থাকে ইমান লেতেৰা পিন্ধি থাকে বোলে গোটেই মলি লগা মই তই কি কবি সিহঁতক মই লেতেৰা কাপোৰ পিন্ধিলো যদি মই মানুহে মই জনোৱা নহয় মোৰ অন্তখন বেয়া কাপোৰ পিন্ধিলে বোলে শুদ্ধ পেটকুলি নহয় মই লেতেৰা কাপোৰ পিন্ধিছো বুলিয়ে কাকো মই খোজা নাই নহয় কাৰোবাৰ যদি মোলৈ যদি দয়া উপজিছে দিব পাৰে হয় নহয় বেয়ানো মোক কাপোৰ পিন্ধিছে বুলি ক'বলৈ লাজ সিহঁতৰ নেলাগে নেকি যদি সিহঁতৰ মোলৈ মৰম লাগিছে দয়া উপজিছে দিবলৈ কয় এসাঁজ
হয় হয় এইটো চেতনা বাইদেউ ঠিক কথা ক'লে এনেকে বেয়া কাপোৰ বেয়া এনেকে পিন্ধিব লাগিব তাকেই কৈছো মই এনেকে জীয়াই থাকিব লাগিব এতিয়া আমাৰ চেতনা মায়ে কাপোৰ কানি নাই কাৰণেহে এনেকে পিন্ধিছে অ আপোনালোকে ক'লে নহ'ব নহয় অ বেয়া বুলি তহঁতি কোৱাতকে তহঁতি দি দে না চাবোন তাবোন দে ধুবলৈ আৰু লগতে কাপোৰ চাপোৰ দে 50,000 গুগল পে'ত পঠিয়াই দে হয় তেতিয়াহে গম পাম ইমানে যদি বেয়া লাগিছে হয় নাই বাৰু কোৱা কথা হেৰি হ'ব ফলিয়াব ভাল হ'ব তাকেতো মোক যদি কাপোৰ এসাঁজ দিয়ে মই বা মানুহজনী গালি পাৰিলো হয় কাপোৰ এসাঁজ দি দিছো বেয়াকে পিন্ধা কাৰণে মই মানুহজনীকো গালি পাৰিছো বুলি ক'লে হোৱাই একো কাপোৰ কানি নিদিয়ে একো বস্তু নিদিয়ে মোৰ প্ৰতি আকৌ বেয়া ভাৱ লাগে সেই পেট কোলা মানুহ সেইবোৰ কোলা থকা বাকী চেতনা বাই টেনচন ল'ব বাকী চেতনা বাই আৰু এটা ধৰা আৰু এটা ফূৰ্তি কৰা ক'ত হে বোলে মানে ভয় নকওঁ মই কোৱাই কৈয়ে থাকিব কোৱাই কৈয়ে মৰিব এক মিনিট ৰ'ব আপোনালোকে আৰু বস্তু দেখাইছোঁ এয়া চাই লওক পাতি হাঁহ একদম পূৰা এটা খাব লাগিব এইটো গোটা চাওক না কেনেকুৱা বঢ়িয়া ঐ চেতনা বাই আৰম্ভ কৰ ঐ খাব মনে গ'লে যাব মনে গ'লে পাতিব মই নাজানো কথা পাতিব মই নাজানো কথা আৰু নহয় এই চেতনা বাই আমাৰ মোদী ছাৰে দিয়া হিমন্ত ছাৰে দিয়া দাইল চেনি নিমখ পালা নাই পালো সুখী নে সুখী নৰেন্দ্ৰ মোদী জিন্দাবাদ হেমন্ত বিশ্ব শৰ্মা মামা জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ আকৌ চৰকাৰ জিকিবনে জিকিব হয় এতিয়া কিছুমানে কৈ আছে নিসিজা দাইল দিছো নিজে আৰে বাবা সিজে ফচকে সিজে কেনেকে সিজা কৈ দেচোন পদ্ধতি মই কি কম গম পাইছা কাঠ খৈ 5 মান শুকান আনি লওঁ বাঁহ খৈ 3 মান দি দিওঁ আৰু পানীয়ে দাইলে লগতে দি গাপ দি দিব লাগে দি পেলাই একদম পুৰা ভৌকে জুই লগাই উতলাবলৈ ভৌকে উতলিব কিমান কোনো গম নাপাব তেনেকে যাব লাগে নেজানে জুই দিয়ে খাওঁ কি নেখাওঁ তেতিয়াও নিসিজাকে থাকিব আমাৰ দিব লাগিব একদম জুই সেইটোৱে বাকী চেতনা বাই মই যাওঁ আৰু কেম্পিং কৰিবলৈ কেম্পিং নুফুটে বয়স অনুপাতে কেম্পিং নুফুটে নহয় মই তই ভালকে কেম্পিং কৰি আনিবি যা আৰু এটা বস্তু আছিল নহয় কি বাৰু বহু দিনৰ পৰাই মই গাঁতত পুতি থৈছিলো কি বাৰু হাঁহ কণী এটা আছে নিম বঢ়িয়া চেতনা বা কমটি নহ'ব দে হাঁহ কণী এটা পুতি থৈছো বুলি কৈছে চেতনা বাই হাঁহ কণী এটা পুতি থৈছো বুলি কৈছে লৈ যাব লাগিব এটা কণী হ'লেও মানে আমাৰ হৈ যায়তো দিয়া চেতনা বাই দিয়া ক'ত চেতনা বাই চাওঁ সুমি আছে নেকি আকৌ বেয়া খাতৰা দেখোন দিয়া মই নাজানো দিয়া এইটো কেম্পিং কৰিব দিছে হৈ যাব বাকী চেতনা বাই যোৱা সময়ত আৰু ৰখাল এটা লাগে ৰখাল এইটো সেইখিনিকে লৈ বোলা ৰখাল এটা লাগে আমাৰ চেতনা বাই কিন্তু ক'বলৈ বাৰু মানুহজনী মানে বয়স হ'ব পাৰে মানে ৰখাল বৃহত্তৰ ৰখাল গাভৰুতে চাগে 50টা মান বয় ফেন আছিলে চাগে 53টা ইমান আছিলে বয়ফ্ৰেণ্ড তেতিয়া মই আকৌ মানুহজনী বৰ ধুনীয়া নহয় হয় নেকি পকই যায় বেয়া খাতৰা মই কি কওঁ একদম তাৰমানে মই এনেকুৱা এটা চেও দেখুৱা নহয় এনেকে কাপোৰ এখনে লুকাই যাওঁ এনেকে মোক খুব চাই নহয় মই একদম ভককে
পটককে তাৰমানে কাপোৰ লৈ যাওঁ নহয় কাপোৰ লোৱাজনীকে চাব সেইজনী আমুকি সেইটোৱে এনেকে চুঙত পেলাই দিওঁ পেলাই এনেকে উল্টা পাক মাৰি দিওঁ এনেকে লগাই দিওঁ হ'ব দে ৰখাল দা এইটো কেম্পিং কৰা ঐ তিতাব কলেজত পঢ়োতে তিতাব কলেজত পঢ়োতে BA ফাইনেল দিওঁতে আজো কলেজৰে ল'ৰা ঐ এটিয়ে ফচিলে তিতাব কলেজত পঢ়োতে BA ফাইনেল দিওঁতে কলেজৰে ল'ৰা ঐ এটিহে ফচিলে ঐ সেই ল'ৰাটোৰ লগত প্ৰেম খেলিলে কবিতাই ফেম খেলিলে ইমান দীঘলীয়াকে নালাগে ইমান দীঘলীয়াকে নালাগে নহয় চেতনা বাই ইমান দীঘলীয়াকে ধৰিছে হ'ব দে ভয় নাভাঙে কাপোৰত ল'ব লাগিছিলে দেই নহ'লে পিন্ধাই দিব লাগিবতো উল্টা আছে উল্টা আছে এইফালে বাকী ধন্যবাদ এটা কথা নহয় মোৰ গানটো স্পষ্ট নহয় মনটো ভাল লগা নাই আৰু দিবা সেইটো ভালকে দিয়া তিতাব কলেজত পঢ়োতে BA ফাইনেল দিওঁতে কলেজৰে ছোৱালী ঐ এজনীহে ফচিলে তাই নাম আছিল কবিতা দেখিবলৈ ধুনীয়া তাই নাম আছিল কবিতা দেখিবলৈ ধুনীয়া তাই লগত প্ৰেম খেলোতে খাই দিলে মোক কলিজা হৈ যাব মই এনেকে স্পষ্টকে সমাধা কৰি গানটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দে অসমবাসী ৰাইজসকল মোক কেনেকুৱা পায় চেতনা বাই হয় নাই মোৰ চেনেলটো যিসকলে চাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট চমেণ্ট কৰিব হয় নাই তেতিয়াহে মোৰ মনটো ভাল লাগে দেই কাপোৰ কানি যদি মোৰ লেতেৰা দেখিছে মোৰ দুখীয়া দৰিদ্ৰতা মানুহ পইচা দিব এনে কৈ কাম নাই এযোৰ কাপোৰ কাৰণে পইচা দিব টকা 3 টকা ইমান গালি পাই কাম নাই এইটো আৰু বেয়া কৰি দিছে ধন্যবাদ বাই 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 দেই বাই